বহুত শুনিলোঁ, কিন্তু বিশেষ একো নাপালোঁ। ৰাইজৰ মৰম পাইছোঁ, এইটো বেলেগ কথা। সংগীত সৃষ্টি কৰিছোঁ, চিনেমা সৃষ্টি কৰিছোঁ, ৰাইজে মৰম দিছে, আশীৰ্বাদ দিছে, তাৰ কাৰণে পুনৰ ধন্যবাদ। কিন্তু চৰকাৰৰ ফালৰ পৰা বিশেষ একো নেদেখিলোঁ, বিশেষ উন্নয়ন, বিশেষ বৈপ্লৱিক একো দেখা নাই এতিয়ালৈকে। AGP দেখিলোঁ, কংগ্ৰেছ দেখিলোঁ, এতিয়া BJP দেখিছোঁ, সকলোখিনি একেই। চব লংকাত গৈ পেলাই ৰাৱণ হৈ যায়, প্ৰথম কথা। গতিকে সেইটো বস্তু বাৰে বাৰে নহ'ব, বাৰে বাৰে গোটেই জীৱনটো যদি এইটো চাই থাকিবলৈকে জন্ম হৈছোঁ আৰু তেনেহ'লে বেলেগ দেশত গুচি যোৱাই ভাল, বেলেগ জেগাত গুচি যোৱাই ভাল। গতিকে কিন্তু যাব মন নাই অসম এৰি, প্ৰথম কথা। আৰু এইটো নিজৰ দায়িত্ব বুলি হ'ব আমাৰ, যে কিবা এটা বেয়া হৈছে অসমৰ কাৰণে, সেইটো কাৰণে ওলাই আহিছোঁ। মই কোনো ৰাজনীতিবিদো নহয়, মই ৰাজনীতিৰ লগত জড়িতও নহয়, মই কংগ্ৰেছীও নহয়, BJPও নহয়, মই AGPও নহয়, প্ৰথম কথা। মোৰ এটা নিজৰ সৈন্যবাহিনী আছে, মোৰ নিজৰ মানুহ আছে, ফেন ক্লাবৰ জৰিয়তে আমি কাম কৰোঁ, ভাল ভাল কাম কৰোঁ মানুহৰ কাৰণে, গছপুলিৰ কাৰণে কাম কৰোঁ, বানপানীৰ সময়ত কাম কৰোঁ, আমি ওলাই আহোঁ, গোটেই শিল্পী সমাজ আছে একেলগে, আমি সেইধৰণে কাম কৰোঁ, কোনো ৰাজনীতিৰ কাৰণে কাম নকৰোঁ। আৰু মোৰ ৰাজনীতিত যাব মনো নাই দেই, বহুতে জোৰ কৰি আছে মোক, মই নাযাওঁ কেতিয়াও, প্ৰথম কথা। মই এনেকৈ কাম কৰি ৰাইজৰ মাজত থাকি কাম কৰিম, ৰাইজৰ কাৰণে কাম কৰিম, সেইটো কথা। আৰু এইখিনিতে আৰু এটা কথা কওঁ, কালি আকৌ নিউজত দেখিলোঁ নতুন নতুন কিছুমান বস্তু কৰিবলৈ চেষ্টা কৰি আছে BJPয়ে। এতিয়া আজি দেখিলোঁ ৰাস্তাত গোটেই BJP ফ্লেগ, এইবোৰ কোনে লগালে নাজানো, ৰাতিৰ ভিতৰত লগাইছে বুলি কৈছে। আমি কিন্তু BJP এগেইনষ্টতহে আহিছোঁ, প্ৰথম কথা। যাওঁতে মই চব খুলি লৈ গুচি যাম।